সকলো সাজু হৈছে বিহুটিক আদৰিবলৈ আৰু কেইটামান দিনৰ পিছতে আমাৰ সকলোৰে মৰমৰ আৰু হেঁপাহৰ ৰঙালী বিহুটি। তাতে আকৌ আজিৰ পৰা আৰম্ভ হৈছে বহাগী মেলা, অসমী বহাগী মেলা। এইবাৰ নতুন ঠাইত আৰম্ভ হৈছে দেই, যোৰহাট ITI খেলপথাৰত প্ৰথমবাৰ আৰম্ভ হৈছে। আগতে যোৰহাট কোট ফিল্ডৰ পিনে আৰম্ভ হয়, এইবাৰ এই ঠাইত নতুনকৈ আৰম্ভ হৈছে। আৰু এই ঠাইতে দেখিছেনে বিভিন্ন ঠাইৰ পৰা আহিছে বিভিন্নখন বিপণী, আৰু তাৰ লগতে বিভিন্ন খাদ্যৰ বস্তুৰ পৰা ধৰি নতুন নতুন সাজ পোছাকৰ পৰা ধৰি পিঠা পনাৰ পৰা ধৰি একদম উদুলি মুদুলি হৈ আছে। ইয়াতে আকৌ দেখা পালোঁ বিভিন্ন ধৰণৰ আচাৰ, কাঠফুলাৰ আচাৰ, খৰিচাৰ আচাৰ, এৰী পলু এৰী আচাৰ, মানে বিভিন্ন ধৰণৰ আচাৰ। তাতে আকৌ কি ধুনীয়া ধুনীয়া ফুলাম গামোচা। বিহু বিহু আজিৰ পৰাই লাগিছে দিয়কচোন। পাতৰ পানী টেঙা আৰু এই দুইটাৰ জুতি আপোনালোকে গম পাইছে চাগে যিসকলে লৈছে। আৰু আজি চাওক মই আছোঁ বৰ্তমান যোৰহাট বহাগী মেলাত, আৰু চাওক বাইদেউসকলৰ, বাইদেউ ক'ৰ পৰা আহিছে আপুনি? নকটাই। আপুনি বহা আগত মই বহিলোহি দেই, নকটাইৰ পৰা আহিছে। চাওক আমাৰ অসমীয়া মহিলাই বা অসমৰ মহিলাই কি কৰিব নোৱাৰে, এইপিনে কলপাতৰ পিঠা বা তৰাপাতৰ পিঠা, আৰু এয়া কলপাতৰ খাৰলি আৰু কলপাতৰ পানী টেঙা। চাওক আমাৰ অসমীয়া মহিলাৰ হাতৰ যাদু। আৰু তেওঁলোকৰ ঘৰতে প্ৰস্তুত কৰা কিছুমান সামগ্ৰী, যেনেকৈ লাড়ু, পিঠা, সান্দহগুড়ি, আৰু মানে বিভিন্নখিনি বস্তু আহিছে। এয়া কি বাইদেউ? থেকেৰা, শুকান থেকেৰা, আৰু তাৰ লগতে এয়া শুকান মাছৰুম। এইটো আপোনাৰ কাঠফুলা বুলি কয়, যিটো কাঠফুলা আমি খাওঁ সেই কাঠফুলা। আৰু তাৰ লগতে আৰু কিবা এটা বস্তু আহিছিলে আমলখি। আমি আমলখি খাওঁ, কিন্তু এনেকুৱা শুকান আমলখি আমি দেখিবলৈও নাপাওঁ। আৰু এই আমলখিটোৰ উপকাৰিতা কি কি? পেটৰ কাৰণে ভাল, আৰু গৰম দিনত চৰবত হিচাপে খাব পাৰে। চিন্তা কৰক, পেটৰ কাৰণে যিটো এটা ঔষধি গুণ থকা এটা আমলখি, যিটো আমাৰ যিটো আমলখি সাধাৰণ আমলখিটো শুকুৱাই পিনে বাইদেউহঁতে এটা ঔষধ বনোৱা হৈছে, যিটো পেটৰ কাৰণেও বহুত ভাল আৰু চৰ্বটোৰ কাৰণেও বহুত ভাল, হয় জানো? আৰু এনেকৈ ডায়েবেটিছ ৰোগীৰ সেইবোৰ কাৰণে ভাল। এতিয়া ধৰক ডায়েবেটিছৰ কাৰণে এইটো মিলেটৰ লাডুটো ভাল। হয়, মিলেটৰ লাডু। ডায়েবেটিছ ৰোগীসকলৰ কাৰণে মিলেটৰ লাডু বুজিছেনে? এমাহ 15 দিন খালে গম পাই যাব, মানে কণ্ট্ৰলত আহি যায়। আৰু তাৰ লগতে এয়া আচাৰ। আচাৰ বাইদেউহঁতৰ ঘৰতে প্ৰস্তুত কৰা আচাৰ। কি আচাৰ এয়া? এইটো হ'ল জলফাই, এইখিনি হ'ল খৰিচা, ভোট জলকীয়া। ভোট জলকীয়া আৰু খৰিচা আচাৰ, আৰু এয়া জলফাই আচাৰ। কি কৰিব নোৱাৰে, এয়া হৈছে আমাৰ অসমৰ মহিলাৰ বা অসমীয়া মহিলাসকলৰ হাতৰ যাদুৰ সোৱাদ। দেখিলেই। আৰু তাৰ লগতে বিভিন্নখিনি বস্তু আছে, এনেকৈ দেখুৱা নহয়, বৰা চাউলৰ পৰা ধৰি বহুতখিনি যে পিঠাগুড়ি, বাইদেউহঁতৰ ঘৰৰ ঢেঁকীত খুন্দা পিঠাগুড়ি, মানে ঢেঁকীত খুন্দা, ঢেঁকীতে খুন্দা পিঠাগুড়ি। আৰু চব মই কৈ আছিলোঁ যে আমাৰ অসমৰ মহিলা বা অসমীয়া মহিলাসকলে কি কৰিব নোৱাৰে, তেওঁলোকৰ এয়া চব ঘৰতে প্ৰস্তুত কৰা তাঁতৰ শালত, নিজৰ তাঁতৰ শালত প্ৰস্তুত কৰা কিছুমান মেখেলা চাদৰ, গামোচা, যিটো বোৱা গামোচা আছে, ফুলাম গামোচা আছে, ৰঙালী আছে, বোৱা মেখেলা চাদৰ আছে। তাৰ লগতে চব নিজৰ ঘৰত ঢেঁকীত খুন্দা পিঠাৰে পিঠা বনাই আহিছে, দেখিছেনে? আৰু বাইদেউ বাৰু বেছি দূৰৰ নহয়, কিন্তু আমাৰ ঘৰৰ ওচৰৰে। আৰু চব আপুনি ভেৰাইটিজ পিঠা আছে, বিভিন্ন ধৰণৰ চাউলৰ পিঠা আছে। এইটো অসমত দীঘলীয়া জাতিও আছে, চুটি জাতিও আছে, জাতিও কেইবাটা হৈছে। এইটো কি চাউল? এইটো বৰা চাউল। আৰু এইটো এটা দীঘল জাতি, এটা চুটি জাতি।